আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মালৱিয়া ব্ৰিজৰ পৰা। নমস্কাৰ ৰাইজ, মই বিদিশা। আমি আহিছোঁ বনাৰস আৰু আমি বৰ্তমান ষ্টেচনৰ পৰা নামি গৈ আছোঁ হোটেল ৰুম বিচাৰি বনাৰসৰ ৮০ ঘাটৰ পিনে। আৰু দেখিছে নহয় ৰাইজ, চাৰিওফালে কিমান মানুহ, যেন মেলাহে লাগি আছে। আমি হোটেলত পোৱাৰ পিছত হোটেলত পটাপট ৰেডি হৈ এয়া ৰাতি কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে ওলাই আহিছোঁ। এতিয়া চাওঁ মন্দিৰ খোলা আছে নাই। অলৰেডি টাইম হৈছে, কেইটা বাজিছে চোৱা, হৈছে 11:15 আছে। এতিয়া আচলতে শয়ন আৰতি হয়। এনেই শয়ন আৰতি চাবৰ কাৰণে 10টাৰ আগত সোমাব লাগে, কিন্তু আমাৰ যিহেতু হোটেল পাওঁতে বিচাৰোঁতে অলপ সময় লাগিলে, সেইকাৰণেহে এতিয়া দেৰি হোৱাৰ কাৰণে জানো পাওঁ নে নাপাওঁ। তথাপিও গৈ আছোঁ আশাৰে, যদি চাব পাৰোঁ, নহ'লে আৰু কালিলৈ ট্ৰাই কৰিম আকৌ। একদম শ্বৰ্টকাট দি আহিছোঁ, মানুহক সুধি আহিছোঁ। সুধোতে কৈছে 5 মিনিট লাগিব। গৈ আছোঁ আৰু শ্বৰ্টকাট কাৰণে মানুহ বহুত কম আছে ইয়াত ভিৰ। বাকীবিলাকে চব দীঘলীয়া ৰাস্তাই গৈ আছে। আমি আচলতে গুগল মেপত চাই আৰু ইয়াৰ লোকেল মানুহক সুধি গলিয়ে ওলাই আছোঁ। আৰু এইটো ৰাস্তাত টমটম আহিব নোৱাৰে, তথাপিও এখন দুখনমান পাৰ হৈছে বাৰু। এনেকুৱা নহয় কি আহিব নোৱাৰি, খালি চাগে কম আছে, নাহে। পুৰা চুনচান এনেকুৱা লাগিছে আমি 5টাই ঘূৰি আছোঁ নেকি, কি কোৱা? লাহে লাহে আগুৱাই গৈ থাকোঁতে দেখিলোঁ যে ৱালত ইমান ধুনীয়া পেইণ্ট কৰি ৰাখিছে। আচলতে এয়া মই এতিয়া দেখা নাই, কাৰণ আজিকালিতো ফোনত মানে আপোনাৰ ৰিলচ আৰু ফটো চটো দেখা পোৱাই গৈ থাকে, কিন্তু নিজে ডাইৰেক্ট ওচৰৰ পৰা চোৱাত এয়া আৰু সুন্দৰ হৈ পৰে। তাৰপৰা আগুৱাই লাহে লাহে গৈ আছোঁ আৰু মানুহকো সুধি গৈ আছোঁ, কাৰণ কেতিয়াবা হয় কি গুগল মেপেও কেতিয়াবা ভুল দেখাই দিব পাৰে। এয়া দেখিছে নহয়, গুগল মেপৰ চাওঁতে সেইফালে ক'ৰবাত সৰু গলি এটা সোমাব ধৰিছে। বল এইফালে এক্সিট আছে, বল আগলৈ গৈ থাক। বাপৰে, ইয়াত আৰু দোকানীয়ে চব কৈ খেলি মেলি উল্টা পুল্টা কৰি দিছে দেই। ৰাইজ, মন্দিৰ নোপোৱাৰ আগতে বহুত দোকান আৰম্ভ হৈ যায় আৰু দোকানীবোৰে নিজৰ দোকানৰ পৰা বস্তু ল'বলৈ কাৰণে চেণ্ডেল দূৰতে খুলিবলৈ দিয়ে। বাৰু আমি তেনেকৈ নগ'লোঁ, কিন্তু আপোনালোকেও যদি যায় কেতিয়াবা আগতীয়াকৈ নখুলিব। একেবাৰে তাতে দোকানো পাব আৰু তাতে চেণ্ডেল থোৱা জেগাও পাব। আৰু তেনেকুৱাতে আমি পালোহি কাল ভৈৰৱ মন্দিৰ। তাৰপৰা আমি এই দোকানী দাদাৰ ওচৰৰ পৰাই বস্তু ল'লোঁ আৰু চেণ্ডেলো থলোঁ। কিন্তু মই ভিতৰলৈ সোমাই যাওঁতে এটা ভুল কাম কৰিলোঁ, কি ইয়াত বানাৰসত যিমানখিনি মন্দিৰ আছে তাৰ দুৱাৰদলিত ভৰি নিদিবলৈ কাৰণে। আচলতে বাহিৰত লিখা আছিলে যদিও মই পিছে নাচালোঁ, আৰু মানুহজনী বাৰু মোক সকীয়াই দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। কিন্তু মনটোত অলপ ভয়ো লাগি আছিলে যে মই কিবা ভুল কাম কৰিলোঁ নেকি। তাৰপৰা গৈ পেলাই চিধা ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে কৰিছোঁ, যাতে একো দুখ দাই নধৰে। সকলো মন্দিৰতে কোনো ধৰণৰ ধূপ চাকি জ্বলোৱা নহয়, শুকান প্ৰসাদ আৰু ফুলহে উৎসৰ্গা কৰা হয়। মন্দিৰৰ পৰা ওলাই আহি পেলাই যি পৰিৱেশ দেখিলোঁ, মোৰ মনটো একদম ভাঙি গৈছে। কাৰণ মৃতকৰ শৰীৰটো এনেকৈ গাড়ীত অনা হয়, এদিন না এদিনতো আমিও মৰিব লাগিব, সেইটো জানো। তথাপিও মনটো অকণমান ছাইডত ৰাখি আমি ওলাই আহিলোঁ খাবলৈ কাৰণে। সকলোৱে ক'লে যে ঘিউ বাতি চৌকা খাই ভাল লগা নাই, তো মই ল'লোঁ তাতে ধোচা, আৰু এই ধোচাৰ দাম মাত্ৰ 50 টকা আছিলে, কিন্তু বহুত টেষ্টি আছিলে। কেনেকুৱা লাগিছে নাবা? মজা। কি খাইছা এইটো? এইটো হৈ গ'ল মালাই লাচি। মালাই লাচি মানুহে খাব আহিব পাৰে ন? একদম বহুত ধুনীয়া টেষ্ট। পেট পূজা কৰি পেলাই আমি ওলাই গ'লোঁ চিধা ঘাটৰ পিনে। এয়া হৈ গ'ল ৮০ ঘাটৰ ৰাতিৰ পৰিৱেশ। আমাৰ ছাইডতে আচলতে কোনোবাই গীটাৰখন লৈ পেলাই গান গাই আছিলে, আৰু মই চিধা নাৱৰ ফালেহে দৌৰ মাৰিলোঁ, কাৰণ তাতে ইমানেই ধুনীয়া শান্তি পৰিৱেশ হৈ আছিলে, আৰু নদীৰ পৰা অহা ঠাণ্ডা ঠাণ্ডা বতাহজাকে মনটো একদম বেলেগ এটাই অনুভৱ দি থৈছিলে। তাতে মই অলপ ফটো উঠিলোঁ আৰু ভিডিঅ' কৰিলোঁ। আৰু মোৰ নেক্সট ভিডিঅ' চাবলৈ কাৰণে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।